বিষয়াজনৰ পদক্ষেপত আমাৰ জোৰচিমলী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াজন আমাৰ চামুপাৰা অঞ্চলত এটা বজাৰত যিটো গণ্ডগোল হৈছিলে, গণ্ডগোল হোৱাৰ পিছত ধৰক তাতে বিভিন্নজনে দুৰ্বৃত্তিগিলাই গৰুগিলা হট্টগোল কৰি লৈ গৈছিলে। আৰক্ষী বিষয়াজনে খবৰ পোৱাৰ লগে তৎক্ষণাত অল নাইট গৰুকেইটা বিভিন্ন ঠাইৰ পৰা ৰিকভাৰী কৰি জোৰচিমলী আৰক্ষী চকী টানাৰ কাৰণে আমি আরক্ষীজনক চকীজনক ভারপ্রাপ্ত বিষয়াজনক ধন্যবাদ দিছো। আর যে দুর্বৃত্তিকেইটা এই ঘটনাকেইটা ঘটাইছে তাহাঁতৰ বিৰুদ্ধেও যোনটো ব্যৱস্থা লৈছে সেইটো পদক্ষেপজনক। আৰু আৰক্ষীজন এনেকা আৰক্ষী বিষয়া আমি ক'ৰবাত দেখা নাই, কাৰণ খবৰ দিয়াৰ লগে লগে তৎক্ষণাত সেইটো জাগাত যাই ৰেডি হৈ থাকে। গতিকে গৰুকেইটা উদ্ধাৰ কৰি গৰুৰ মালিকবিলাকক যেনেকা কৰি পদক্ষেপ যে রিকভারি করে আনি সমঝাই দিছে, তার কারণে আরক্ষী বিষয়াজনক আমি ধন্যবাদ জানাইছো। গরু তার মানে ঘৰত পোহা গরু আমি বজাৰত লৈ গেছিলো, কিবা এটা হাৰাশাস্তিৰ কাৰণে আমাৰ গৰুকেইটা দুষ্ট চক্ৰান্তই তাৰ মানে গৰুকেইটা তাৰপে লৈ যায়। তাৰপে লৈ যাওয়াত আমি আৰক্ষীক অতি সোনকালে তাৰ মানে ফোন যোগে হওক মাতিছিলো। অলপ সময়ৰ ভিতৰত আৰক্ষীজনে আমাক যাই দিলে যিমান গৰু ক'বাত লুকাই ৰাখিছিল সেইগিলা গৰুগিলা সব থানাত অলপ সময়তে হাজিৰ কৰিছিল। আমি সেইকাৰণে গৰুগিটা থানাত পাওয়াত আমি আৰক্ষীজনক বহুত অনেক ধন্যবাদ জনাইছো, যাতে আমাৰ এই জোৰচিমলী যিটো থানা আৰক্ষী চকী এনেকুৱা থানাত যাতে এনেকুৱা অফিচাৰ যাতে থানাত আহে, আমি এই কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছো।